নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আমি আগবঢ়াইছো টিভিএছৰ ফালৰ পৰা বাম্পাৰ অফাৰ মাত্ৰ ৫,৯৯৯ টকাত টিভিএছৰ নতুন বাইক আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। তো কেনেকৈ ল'ব লাগিব, ক'ত যাব লাগিব, কি কথা, ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। যদি আপুনি নতুন বছৰত নতুন এখন বাইক কিনিবলৈ ভাবি আছে তেনেহ'লে আমাৰ ডিলাৰত জলদি আপুনি ভিজিট কৰক। যদি আপুনি টিভিএছ আপাচি কিনিবলৈ ভাবি আছে, আপাচি আমি একদম কম ডাউন পেমেণ্ট, মানে আমি আৰচি ইঞ্চুৰেঞ্চৰো টকা লোৱা নাই, অনলি আমাৰ ডিলাৰত ১৭,৯৯৯ টকা লৈ আহক নৱবৰ্ষ উপলক্ষে। আৰু টিভিএছ আপাচি RTR 160 2B আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক। আমি বাইকখন ডেলিভাৰী দিম মাত্ৰ ২০ মিনিটৰ ভিতৰত। আপুনি ডকুমেণ্টেশ্যন লৈ আহক, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক, লগতে ATM। বন্ধুসকল, বৰ্তমান আপাচি RTR 160 2Bৰ অন ৰোড প্ৰাইচ 1,51,930 रुपी। আমি আপোনালোকৰ পৰা লৈ আছো মাত্ৰ ১৭,৯৯৯ টকা। আৰু এই ১৭,৯৯৯ টকাৰ বিনিময়ত আপুনি আমাৰ পৰা লৈ যাব পাৰিব আপাচি RTR 160 2B। টিভিএছৰ আপাচিৰ বাহিৰেও আৰু বহুত ধুনীয়া ধুনীয়া আকৰ্ষণীয় বাইক আছে। তাৰে ভিতৰত অন্যতম হ'ল টিভিএছ ৰাইডাৰ 125। আৰু এই বাইকখন বৰ্তমান মাৰ্কেটত বহুত পপুলাৰ। যদি আপুনি ফিউল এফিচিয়েন্সি বিচাৰি আছে, যদি আপুনি লো মেইনটেইন বিচাৰি আছে, যদি আপুনি একদম কম খৰচৰ বাইক বিচাৰি আছে, আপোনাৰ পাৰফৰ্মেন্স যদি বহুত ধুনীয়া লাগে, তেনেহ'লে এইখন আপোনাৰ কাৰণে একদম উপযোগী। আমাৰ ডিলাৰত মাত্ৰ ১১,৯৯৯ টকা লৈ আহক আৰু ৰাইডাৰ 125 আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক। আৰু বৰ্তমান এইখনৰ অন ৰোড প্ৰাইচ মানে আৰচি আৰু ইঞ্চুৰেঞ্চ লৈ 1,18,909 रुपी। মানে এইখিনি হ'ল এইখনৰ অন ৰোড প্ৰাইচ। আমি আপোনালোকৰ পৰা খুজি আছো মাত্ৰ ১১,৯৯৯ টকা। মই ডকুমেণ্টেশ্যনৰ কথা অলৰেডি অলপ আগতে ক'লো, ৪টা ডকুমেণ্ট লৈ আহিব, লগতে ১১,৯৯৯ টকা লৈ আহিব। এইখনো আমি ২০ মিনিটত ফাইনেন্স কৰাই আপোনালোকক ডেলিভাৰী দি দিম। ৰাইডাৰৰ গাইজ বিভিন্ন কালাৰ এভেইলেবল আছে। এই চাওক, ব্লেক, য়েলো, বাহিৰত আছে ৰেড, তাৰপিছত আছে স্কোৱাড এডিশ্যন, মানে ৪টা কালাৰ আহে গাইজ। ৪টা আমাৰ ডিলাৰত এভেইলেবল, আমাৰ গোডাউনত অসংখ্য বাইক। যদি আপুনি আপাচিৰ অলপ আপগ্ৰেড ভাৰ্জন ল'বলৈ ভাবি আছে, যদি আপোনাৰ অলপ পিকআপ বেছি লাগে, যদি আপুনি মানে অইল কুল ইঞ্জিন থকা বিচাৰি আছে, তেনেহ'লে আপোনাৰ ক্ৰয় কৰিব লাগিব আপাচি RTR 160 4B। বৰ্তমান এইখনৰ আমি ডাউন পেমেণ্ট ৰাখিছোঁ ১৯,৯৯৯ টকা আৰু এইখনৰ অন ৰোড প্ৰাইচ 1,61,000 সামথিং গাইজ। বন্ধুসকল, এণ্ট্ৰক স্কুটি হ'ল যুৱ প্ৰজন্মৰ আটাইতকৈ সপোনৰ এখন স্কুটি। ব্লু কালাৰ কওক, ৰেড কালাৰ কওক, ইফালে আছে XT, মানে এণ্ট্ৰকৰ ৪টা ভেৰিয়েণ্ট পায় আপোনালোকে, ৰেচ এডিশ্যন, XP, XT আৰু স্কোৱাড এডিশ্যন। ৪খন মডেল আমাৰ ডিলাৰত বৰ্তমান এভেইলেবল। এণ্ট্ৰকৰ ভেৰিয়েণ্ট লৈ দাম আটাইতকৈ টপ ভাৰ্জন হ'ল XT, এইখন 1,29,000 অন ৰোড। এইখন হ'ল XP 1,18,800 আৰু এইখন হ'ল ৰেচ এডিশ্যন 1,14,800। মানে সেইখন আৰু এইখন ডাউন পেমেণ্ট একদম চেম, মাত্ৰ 9,999 টকা। চাওক, দাম হ'ল 1,18,000, আমি ডাউন পেমেণ্ট ৰাখিছোঁ মাত্ৰ 9,999 টকা। এইখনৰ দাম হ'ল 1,14,800, আমি ডাউন পেমেণ্ট ৰাখিছোঁ মাত্ৰ 9,999 টকা। ৪টা ডকুমেণ্টছৰ কথা অলৰেডি আপোনালোকক ক'লোঁ, সেই ৪টা ডকুমেণ্টছ লৈ আহক আৰু মাত্ৰ 9,999 টকা লৈ আহক আৰু এণ্ট্ৰক লৈ যাওক। আৰু এইখন যদি আপুনি ল'বলৈ ভাবি আছে, দামটো অলপ বেছি, ফিচাৰ্ছ অলপ বেছি, মানে মোবাইলৰ লগত কানেক্ট কৰিব পৰা যায় এইখন। এইখনত মানে আপোনাৰ মোবাইলত যদি এটা নটিফিকেশ্যন আহে, যিকোনো নটিফিকেশ্যন ইয়াৰ ডিছপ্লেত শ্ব' কৰিব, লগতে আপোনাৰ যদি ফোন নাম্বাৰ, যদি আপোনাৰ ফ্ৰেণ্ডৰ ফোন নাম্বাৰত আপোনাৰ ফ্ৰেণ্ডৰ ফটো দি যদি আপুনি ছেভ কৰিছে, ইয়াৰ মিটাৰত আপোনাৰ ফ্ৰেণ্ডৰ ফটো আহি যাব। মানে অলপ আপগ্ৰেড, যিহেতু এক্সট্ৰা টেকন'লজি এইখনত ইনষ্টল কৰিছে, সেইকাৰণে এইখনৰ ডাউন পেমেণ্ট বেছি নহয়, সেইখনতকৈ অলপ বেছি, মাত্ৰ 16,999 টকা লৈ আহক আৰু এইখন এণ্ট্ৰক XT আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক। আমি সময় ল'ম আপোনাৰ পৰা মাত্ৰ ২০ মিনিট। ডকুমেণ্টেশ্যনৰ কথা অলৰেডি ক'লোঁ, ২০ মিনিটৰ ভিতৰত আমি এইখন এণ্ট্ৰক XT ডেলিভাৰী কৰি দিম। বন্ধুসকল, যদি আপুনি 1 লিটাৰ তেলত 80 কিলোমিটাৰ যদি ৰানিং কৰিবলৈ ভাবি আছে, তেনেহ'লে আপোনাৰ ক্ৰয় কৰিব লাগিব টিভিএছ স্পৰ্ট। আমাৰ ইয়াত এভেইলেবল গাইজ। খনৰ আমি ডাউন পেমেণ্ট ৰাখিছোঁ মাত্ৰ
9,999 টকা আৰু এইখনৰ অন ৰোড প্ৰাইচ অনলি 90,000 মানে 90,000 টকাত আৰচি ইনস্যুৰেঞ্চ লৈ এইখন ওলাই যায় কিন্তু আমাৰ ইয়াত আপুনি মাত্ৰ 9,999 টকা লৈ আহক আৰু লৈ যাওক এইখন আজি যদি আপুনি 1 লিটাৰ তেলত প্ৰায় 80 কিলোমিটাৰ যাবলৈ ভাবি আছে মানে একদম লো মেইনটেইন গাড়ী এখন কোনো ধৰণৰ খৰচ নাই বন্ধুসকল ৰেডিয়নৰ আপোনালোকে টোটেল 6খন ভেৰিয়েণ্ট পায় আৰু 6খনে আমাৰ ইয়াত এভেইলেবল ডিলাৰত জাগা নাই আপোনালোকে গম পালে সেইকাৰণে আমি গোডাউনত ৰাখিছো আপোনালোকে আহক যিকোনো কালাৰৰ ৰেডিয়ন আমাৰ ইয়াত আপোনালোকে পাই যাব মাইলেজ 70 প্লাস এইখনত ডিস্ক ব্ৰেক প্লাস ডিজিটেল মিটাৰ পায় অন ৰোড প্ৰাইচ 1,01,000 লগতে ডাউন পেমেন্ট 15 পৰা 20,000 টকা ভিডিঅ'ৰ প্ৰথমতে কৈছো মাত্ৰ 5,999 টকা ডাউন পেমেন্টত আমাৰ ইয়াৰ পৰা আপোনালোকে বাইক লৈ যাব পাৰে সেই বাইকখনে হল TVS Excel 100 যিসকলে সৰু সুৰা ব্যৱসায় কৰিবলৈ ভাবি আছে মাছ বিক্ৰী কৰা সবজি বিক্ৰী কৰা গাখীৰ বিক্ৰী কৰা মানে সকলো কামত এই বাইকখন আপুনি ব্যৱহাৰ কৰিব পাৰে মাইলেজৰ কথা মই নতুনকৈ নকওঁ মাইলেজ যিসকলে লৈছে জানে অলৰেডি মানে 1 লিটাৰ তেলত প্ৰায় 90 কিলোমিটাৰ মান যায় বৰ্তমান অন ৰোড প্ৰাইচ 78,000 সামথিং আৰু ডাউন পেমেন্টটো মই অলৰেডি আপোনালোকক ক'লো মাত্ৰ 5,999 টকা মানে এইখিনি টকা লৈ আহক আৰু 4টা ডকুমেন্ট লৈ আহক আৰু এই বাইকখন আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক যিসকলে নতুনকৈ ব্যৱসায় কৰিবলৈ ভাবি আছে তেওঁলোকৰ কাৰণে মই এই অফাৰটো আগবঢ়াইছো নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আমি প্ৰত্যেকখন বাইকৰ লগত হেলমেট প্ৰভাইড কৰিম লগতে বাইকখনৰ যিখিনি এসেসৰিজ আমি আপোনালোকক প্ৰভাইড কৰিম লগতে গিফট দিম আপোনালোকক আৰু এটা অফাৰ আছে সেই অফাৰৰ বিষয়ে এতিয়া নকওঁ সাসপেনশনত ৰাখিছো আপোনালোকে আহক আৰু সেই অফাৰটো আপোনালোকে উপভোগ কৰক তো বন্ধুসকল আমাৰ ডিলাৰৰ লোকেশনটো হল বৰপেটা গৰিমাৰী বজাৰ জডিয়াৰ পৰা অনলি 4 কিলোমিটাৰ আমাৰ ডিলাৰ আৰু হাউলিৰ পৰা অনলি 10 কিলোমিটাৰ যদি আপুনি দুপৰীৰ পৰা চাই আছে আমাৰ দুপৰীটো ফাইনান্স হৈ যাব যদি আপুনি ফালে গুৱাহাটীৰ পৰা চাই আছে ফাইনান্স হৈ যাব যদি আপুনি মংগলদৈৰ পৰা চাই আছে তথাপি ফাইনান্স হৈ যাব ফালে বঙাইগাঁও কক বিজনী কক কোকৰাঝাৰ কক লয়াৰ অসমত আমি সকলো ঠাইতে বৰ্তমান ফাইনান্স কৰাই আছো আপোনালোকে আহক 4টা ডকুমেন্টেশন লৈ আৰু আমাৰ পৰা কম ডাউন পেমেন্টত এনেকুৱা ধুনীয়া সুন্দৰ বাইক আজি আপুনি আপোনাৰ ঘৰত লৈ যাওক মানে আপোনাৰ সপোনৰ বাইক আজি আপুনি আপোন কৰক তো বন্ধুসকল আজি ভিডিঅ' এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক বাই বাই